মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এইটো ভিডিঅ'ত প্ৰাচীন ভাৰতীয় শিক্ষা এই পাঠটিৰ পৰা যিকেইটা প্ৰশ্ন দেখাই দিম সেইকেইটাই তোমালোকৰ মেট্ৰিক পৰীক্ষাত 100% শিওৰ কমন পাবা। কমন নপৰিলে মোক কমেণ্ট কৰি ক'বা যে কি কমন দিছে, এটাও কমন অহা নাই। তোমালোকৰ অসমীয়াখিনি কমন দি শেষ কৰি তোমালোকৰ অন্য সোশ্যাল সায়েন্সটো ধৰিম বা ইংলিছটো ধৰিম। তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ আগতেই তোমালোকৰ কোৰ্সটো শেষ কৰি দিম। তোমালোকে এতিয়া 116 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 16 নং পৃষ্ঠাৰ পৰা চাবা, প্ৰথম অসমীয়া সনেটৰ নাম কি? তোমালোকে উত্তৰত লিখিবা প্ৰিয় তোমাৰ চিঠি। ইম্পৰ্টেণ্ট আছে, বহুত ইম্পৰ্টেণ্ট হলমাৰ্কৰ কাৰণে। প্ৰথম অসমীয়া সনেটৰ নাম কি? তোমালোকে উত্তৰত লিখিবা প্ৰিয় তোমাৰ চিঠি। তাৰপিছত হোমকক কি? হোমকক কি? তোমালোকে এইটো শিকিবা, বহুত ইম্পৰ্টেণ্ট। হোমকক কি? অসমীয়াৰ ছপা এটা অভিযান। তোমালোকে উত্তৰত এইখিনি লিখি দিবা, হৈ যাব। তাৰপিছত অন্নং কুৱেশ্যনৰ পৰা চাবা, চুম উত্তৰ দিয়া। কনংটো চাবা, তক্ষশিলা বিশ্ববিদ্যালয়ৰ 3জন প্ৰখ্যাত ছাত্ৰৰ নাম লিখা। তাৰপিছত গণংটো চাবা, নাগাৰ্জুন কোন? কোৱাত আৰু কি কৰিছিল? তোমালোকৰ যদি উত্তৰ লাগে মোক কমেণ্ট কৰিবা, তোমালোকৰ উত্তৰ দি দিম। ইয়াৰ পিছত তোমালোকে নং কুৱেশ্যনটো চাবা, উদন্তপুৰী বিশ্ববিদ্যালয়ৰ কি সম্পদ কোনে ধ্বংস কৰিলে? ইয়াৰ পিছত 6 নং কুৱেশ্যনটো চাবা, কোনখন বিশ্ববিদ্যালয় কাৰ দিনত কোনবিলাক পণ্ডিতৰ মিলন ক্ষেত্ৰ আছিল? তাৰপিছত 2 নং কুৱেশ্যনটো চাবা, প্ৰাচীন ভাৰতীয় শিক্ষা পাঠটিৰ কথাখিনি চমুকৈ লিখা। তোমালোকে 2 আৰু 3 এটাই এনসার লিখিলেই হয়। 2 আৰু 3 তোমালোকে এটা শিকিবা, যিকোনো কোশ্চেন আহিলে এটাই লিখি দিবা, তোমালোকে ফুল মার্কস পাই যাবা। তাৰপিছত তোমালোকে 4 নং কুৱেশ্যনটো চাবা, আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটি? প্ৰাচীন ভাৰতীয় শিক্ষাসমূহৰ আৰ্য শিক্ষাৰ কলাবিদ্যা কোন কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল? বহুত ইম্পৰ্টেণ্ট এইটো। তোমালোকে 5 নং কুৱেশ্যনটো চাবা, আজিকালি শিক্ষাৰ লগত প্ৰাচীন কালৰ শিক্ষাৰ মূল পাৰ্থক্য বহলাই লিখা। তোমালোকে এইটো বহুত ইম্পৰ্টেণ্ট। 5 নং কুৱেশ্যনটো তোমালোকে এইটো শিকিবা, নোৱাৰিলে মোক কমেণ্ট কৰি ক'বা, তোমালোকে উত্তৰ দিবলৈ চেষ্টা কৰিম। তোমালোকে চুমু টকাটো চাবা, তক্ষশিলা বিশ্ববিদ্যালয় আৰু নালন্দা বিশ্ববিদ্যালয়। চুমু টকা এই দুটা চালে তোমালোকৰ চুমু টকা মুঠতে নিদিয়ে, যদি দিয়ে তোমালোকৰ এই দুটাৰ পৰাই দিব। তোমালোকৰ এইটো ভিডিঅ'ত যিকেইটা কোশ্চেন দেখাই দিলোঁ সেইকেইটাৰ পৰাই তোমালোকৰ মেট্ৰিক পৰীক্ষাত 100% শিওৰ কমন পাবা। মোৰ চেনেলত প্ৰথমবাৰৰ বাবে হোৱা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা।